নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন আপডেট লৈ আহিছোঁ। এয়া হৈছে SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট 2025। টোটেল পোষ্টৰ সংখ্যা হৈছে 6589 জুনিয়ৰ এছ'চিয়েট পোষ্ট। বন্ধুসকল, আপোনালোকে মোবাইল স্ক্ৰীণত দেখা পাইছে এয়া SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট 2025ৰ শ্বৰ্ট নটিফিকেশ্যন, যিটো অফিচিয়েলি এপ্ৰুভেড হয়। আপোনালোকে প'জ কৰি পঢ়ি চাব পাৰে। মই তথাপি অলপ পঢ়িব চেষ্টা কৰোঁ। বন্ধুসকল, ষ্টেট বেংক অফ ইণ্ডিয়া SBI has release of the official employment notification for the recruitment of 6589 junior associate customer support and sales vacancy in clerical cadet in various branches of SBI across the country. Interested and eligible candidate may apply here. অৰ্থাৎ এই টোটেল পোষ্টৰ যি 6589টা আছে, তাৰ সকলোবোৰ পোষ্ট আমাৰ ভাৰতৰ যিকোনো ঠাইতে পষ্টিং হ'ব পাৰে। তাৰে ভিতৰত আমি চাবলৈ চেষ্টা কৰোঁ আমাৰ অসমৰ বাবে কিমান পোষ্ট আছে আৰু নৰ্থ ইষ্টৰ বাবে কেনেধৰণৰ পোষ্টসমূহ ভাগ কৰি দিছে। বন্ধুসকল, এয়া আপোনালোকে মোবাইল স্ক্ৰীণত দেখা পাইছে। এনেধৰণে স্ক্ৰীণত ভাগ কৰি দিয়া হৈছে পোষ্টসমূহ। আপোনালোকে দেখা পাইছে অসমৰ বাবে আছে 176, অৰুণাচল প্ৰদেশৰ বাবে 23 পোষ্ট, মণিপুৰৰ বাবে 20, মেঘালয়ৰ বাবে 35, মিজোৰামৰ বাবে 15, নাগালেণ্ডৰ বাবে 22, ত্ৰিপুৰাৰ বাবে 38। আৰু ইয়াত এক্সাম চেণ্টাৰসমূহ এনেধৰণৰ বন্ধুসকল: ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। আৰু বন্ধুসকল, আপোনালোকে স্ক্ৰীণত দেখা পাইছে মোৰ অন এপ্লিকেশ্যন অনলাইন, আৰু ইয়াৰ পে স্কেলসমূহ এনেধৰণৰ হ'ব। আপোনালোকে ভিডিঅ'টো প'জ কৰি নিশ্চয় ভালদৰে পঢ়ি চাব। বন্ধুসকল, আমি আৰু কিছু কথা জানিব চেষ্টা কৰোঁ। ইয়াত লিখা আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ SBI জুনিয়ৰ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট। এজ লিমিট: কেণ্ডিডেট should not below 20 years and not above 20 years as on 1/4/2025. Candidate must have been born not earlier than 2/4/1997 and not later than 1/4/2005. Both days inclusive. অৰ্থাৎ ইয়াত 20 বছৰকৈ তলৰ আৰু 28 বছৰকৈ ওপৰৰ ব্যক্তিসকলে তেওঁলোকে এই এপ্লিকেশ্যনৰ বাবে যোগ্য হিতাধিকাৰী বুলি নাইবা কেণ্ডিডেট বুলি গণ্য কৰা নহ'ব। বন্ধুসকল, ইয়াত এজ ছিলেকশ্যনসমূহ এনেধৰণৰ দিয়া আছে পূৰ্বৰ ভিডিঅ'ৰ দৰে আৰু নটিফিকেশ্যনত দিয়াৰ দৰেই ছেইম। SC আৰু ST বাবে 5 বছৰ, OBC বাবে 3 বছৰ, PWD বাবে 10 বছৰ, PWD OBC বাবে 13 বছৰ, PWD SC আৰু ST বাবে 15 years। বন্ধুসকল, ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ এনেধৰণৰ: কেণ্ডিডেট মাষ্ট হেভ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন from a recognized university or any equivalent qualification recognized as such by central government. Candidates having integrate dual degree অর্থাৎ IDD certificate should ensure that the date of passing the IDD is on or before 31/12/2025. নিশ্চয় আপোনালোকে বুজি পাইছে। বন্ধুসকল, ইয়াত এপ্লিকেশ্যন ফিজসমূহ এনেধৰণে নিৰ্ধাৰণ কৰা হৈছে কেটেগৰী ৱাইজত: আনৰিজাৰ্ভ বাবে 750, OBC আৰু EWSৰ বাবে 750, SC আৰু PWD সেইসকলৰ বাবে কোনো ধৰণৰ মাচুল প্ৰয়োগ কৰা নহ'ব। আৰু পে'মেণ্ট মেথডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং আৰু UPI এনেধৰণৰ মাধ্যমৰ দ্বাৰা আপোনালোকে পে'মেণ্টসমূহ এপ্লিকেশ্যন ফিজ দিব পাৰিব। বন্ধুসকল, ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 6 আগষ্ট, অৰ্থাৎ আজি ডেটৰ পৰা আৰম্ভ হৈছে, আৰু ইয়াৰ অন্তিম সময়সীমা 26 আগষ্টলৈকে দিয়া হৈছে। আৰু তাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব আপোনাৰ ছেপ্টেম্বৰ 2025। ইয়াৰ ডেটটো বৰ্তমানলৈকে মেনশ্যন কৰা হোৱা নাই। বন্ধুসকল, এয়া আছিল আপোনালোকৰ এটি নতুন আপডেট। ইয়াৰ বিষয়ে সবিশেষ আৰু কিছু ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি দিব চেষ্টা কৰিম। পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চয় গম পাব। গতিকেলৈ মোৰ এই ফেচবুক পেজটিৰ লগতে ইউটিউব চেনেলটি আপোনালোকে অলপ মৰম আৰু সঁহাৰি জনাব বুলি ধন্যবাদ। তেনে আপোনালোকৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ।